মছজিদৰ মাইকৰ বাবে প্ৰাণ ৰক্ষা পৰিল 7জনকৈ হিন্দু লোকৰ বিপদত আল্লাহৰ দূত হৈ আহিল মছজিদৰ ইমাম অবিশ্বাস যেন লাগিলেও এয়াই সত্য শ্ৰীভূমি নীলাম বজাৰত সংঘটিত হৈছে এই ঘটনা অনুসৰি পুৱতি নিশা তেতিয়া 4মান বাজিছিল ফজৰৰ নামাজৰ বাবে টোপনিৰ পৰা উঠিছিল মছজিদৰ ইমাম সেই সময়তে বৰবাৰী জামে মছজিদৰ ইমাম তথা মাদ্ৰাছা শিক্ষকে শুনিলে এটা ভয়ংকৰ শব্দ শুনি মছজিদৰ ইমাম মৌলানা আব্দুল বাছিতে দৌৰি আহি দেখে যে মছজিদৰ কাষৰ পুখুৰীত পৰিছে এখন যাত্ৰীবাহী বাহন পানীত ডুব যাবলৈ ধৰা বাহনখনৰ ভিতৰত আছে বহু লোক এই ভয়ংকৰ দৃশ্য দেখি ইমামজনে আৰু দেৰি নকৰিলে মছজিদৰ মাইকেৰে মাতিলে স্থানীয় ৰাইজ মাইকত ইমামৰ কৰুণ অনুৰোধ টোপনিৰ পৰা উঠি দৌৰি আহিল ৰাইজ আৰু বাহনখন উদ্ধাৰৰ বাবে পুখুৰীত জঁপিয়াই পৰে অৱশেষত ৰাইজে বহু কষ্ট কৰি জীৱন্তে উদ্ধাৰ কৰে বাহনখনত থকা যাত্ৰীসকল বাহনখনত আছিল ত্ৰিপুৰাৰ 7জনকৈ হিন্দু ধৰ্মাৱলম্বী লোক মছজিদৰ ইমাম মৌলানা আব্দুল বাছেটৰ আকস্মিক বুদ্ধি তথা মছজিদৰ মাইকৰ বাবে প্ৰাণ ৰক্ষা পৰি পুখুৰীত পৰা যাত্ৰীসকলৰ প্ৰাণ সুস্থ অৱস্থাত উদ্ধাৰ কৰা যাত্ৰীসকলে মছজিদৰ ইমামক আন্তৰিকতাৰে কিছু টকা দিছিল যদিও ইমামে নললে অৱশেষত মছজিদত 1500 টকা দান দি যায় যাত্ৰীসকলে